আপুনি গম পায়নে যোৱা বছৰ এপ্ৰিল মাহত পেট্ৰলৰ মূল্য আছিল প্ৰাইচ আছিল প্ৰতি লিটাৰত এৰাউণ্ড 98 rupees আৰু এক বছৰ মানে 2025 এপ্ৰিল মাহত বৰ্তমান পেট্ৰলৰ মূল্য আপুনি যদি চাই 9900 মানে এক বছৰত যদি আপুনি গেপত পেট্ৰলৰ মূল্যৰ বৃদ্ধিটো চাই 1 টকা বা 2 টকাহে বৃদ্ধি পাইছে আগৰ তুলনাত নিশ্চয় শুনি ভাল লাগিছে যে পেট্ৰলৰ মূল্য সিমান এটা বৃদ্ধি হোৱা নাই কিন্তু ইয়াৰ আঁৰৰ যোনখন কাহিনী আছে সেইখন যদি গম পায় আপুনি নিশ্চয় আচৰিত হ'ব যোৱা বছৰ এপ্ৰিল মাহৰ 12 তাৰিখে আপুনি যদি ক্ৰুড অইলৰ মূল্য চাই য'ৰ পৰা পেট্ৰল প্ৰস্তুত কৰা হয় তৈয়াৰ কৰা হয় যোৱা বছৰৰ এপ্ৰিল মাহত 12 তাৰিখে ক্ৰুড অইলৰ মূল্য আছিল $93 পাৰ বেৰেল যোনটো কমি আজিৰ ডেটত যদি চাই 5 মে'ত ক্ৰুড অইলৰ মূল্য হৈ আছে এৰাউণ্ড $59.20 পাৰ বেৰেলত এৰাউণ্ড 60 ধৰিব পাৰে $60 পাৰ বেৰেল তো আপুনি যদি চাই যোৱা বছৰতকৈ এই বছৰ এৰাউণ্ড $34 পাৰ বেৰেলত কমি আহিছে কিন্তু আপুনি পেট্ৰলৰ মূল্য যদি চাই আপোনাৰ 1-2 টকা বেছিহে হৈছে তো ইয়াৰ পৰা ইমান ক্ৰুড অইলৰ মূল্য ইমান কমি যোৱাৰ পিছতো পেট্ৰলৰ মূল্য কমা নাই কিয় আপোনাৰ মনত নিশ্চয় প্ৰশ্ন হয় য'ত পেট্ৰলৰ মূল্য এৰাউণ্ড 60 টকা বা 65-70 rupees হ'ব লাগিছিল তাতে আপোনাৰ 1-2 টকা বৃদ্ধিহে হৈ আছে মানি লৈছোঁ চৰকাৰে যদি পেট্ৰলৰ মূল্য কমোৱা নাই তো চৰকাৰৰ যোনটো ডেপ্ট আছে নিশ্চয় কমি যাব লাগিছিল তাতেও এটা আচৰিত ঘটনা হৈ আছে যোৱা বছৰ যদি আপুনি ভাৰত চৰকাৰৰ ডেপ্ট ঋণ চাই যোৱা বছৰ এপ্ৰিল মাহত এই ঋণৰ পৰিমাণ আছিল 181 লাখ কৰোৰ rupees যোৱা বছৰ এপ্ৰিল মাহত যোনটো এই বছৰ 2025 এপ্ৰিল মাহত যদি আপুনি চাই এইটো 196 লাখ কৰোৰ হৈ গৈ আছে মানে 15 লাখ কৰোৰ বৃদ্ধি পাইছে যোৱা বছৰতকৈ এই বছৰ এতিয়া চিন্তা কৰকচোন পেট্ৰলৰ মূল্য কমোৱা নাই পেট্ৰল য'ৰ পৰা প্ৰস্তুত কৰে তৈয়াৰ কৰে ক্ৰুড অইল যাৰ মূল্য কমচে কম 50% কমি গৈছে কিন্তু আপুনি যদি পেট্ৰলৰ মূল্য তাতকৈ 1-2 টকা বেছি ভাৰতৰ ঋণৰ পৰিমাণ 15 লাখ কৰোৰ বৃদ্ধি পাইছে তো দেশৰ উন্নতি কৰিছেনে ঋণত ডুব গৈ আছে চৰকাৰৰ আয় কলৈ গৈ আছে নিশ্চয় কমেণ্টছ কৰি জনাব